নমস্কাৰ বন্ধুসকল, এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেলটোলৈ আপোনাক চবকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম আছাম পুলিচ কনষ্টেবল ABUB কাৰণে কাট অফটো কিমান যাব পাৰে, কি ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰিব এইবাৰ কাট অফটো, আৰু মই নিজে এনালাইচিছ কৰি পেলাই কেইটা কুৱেশ্যন ইজি, কেইটা হাৰ্ড আৰু পেপাৰ এনালাইচিছ কৰি পেলাই কাট অফটো কিমান পালোঁ তাৰ ওপৰত মই এইটো ভিডিঅ' বনাইছোঁ। আৰু মই এটা ভিডিঅ' মানে ডাইৰেক্ট বনাই নিদিওঁ, কেইদিনমান ৰখি পেলাই মানুহৰ অপিনিয়ন চাই লওঁ যে কোনে কেনেকুৱা কমেণ্ট দি আছে। চাওক, কাট অফটো মই কিমান ক'ম বা বেলেগে কিমান ক'ব তাৰ ওপৰত ডিপেণ্ড নকৰে। কাট অফটো ডিপেণ্ড কৰে যে কেণ্ডিডেট যোনসকলে এক্সাম দিছে তেওঁলোকে কিমান স্ক'ৰ কৰিছে, এভাৰেজ কিমান স্ক'ৰ কৰিছে, চবচে বেছি স্ক'ৰ কিমান কৰিছে, পেপাৰৰ লেভেলটো কিমান হয় তাৰ ওপৰতহে ডিপেণ্ড কৰে। চ' মই এতিয়ালৈকে যিমানখিনি ভিডিঅ' মানে বনাইছে বেলেগ ইউটিউবাৰবিলাকে কাট অফৰ ওপৰত, সেই ভিডিঅ'বিলাক চাই পেলাই তাৰ তলৰ কমেণ্টবিলাক পঢ়ি পেলাই কোনে কিমান মাৰ্কছ পাম বুলি দিছে, দেন নিজেই মই পেপাৰখন চাইছোঁ যে পেপাৰখনত কোনটো কুৱেশ্যন কিমান লেভেলৰ হয়, কিমানখিনি ষ্টুডেণ্টে পাৰিব, কিমানখিনি নোৱাৰিব, সেইটো এটা ৰাফ আইডিয়াটো আছে যে এইটো হাৰ্ড হয়, এইটো ইজি হয়। তেনেকৈ চাই পেলাইহে মই এই ভিডিঅ'টো বনাই আছোঁ, ঠিক আছে। এই ভিডিঅ'টোত কোৱা গোটেইখিনি অপিনিয়ন কমেণ্টৰ পৰা লোৱা, বেলেগ কমেণ্টবিলাক চোৱা, সেইবিলাকৰ অপিনিয়ন মিলাই পেলাই বনাইছোঁ উইথ মাই এনালিচিছ, ঠিক আছে। চ' এই ভিডিঅ'টোত মই যোনটো কাট অফ দিম সেইটো হয়তো কাৰেক্ট হ'বও পাৰে, নহ'বও পাৰে, কাৰণ কেতিয়াবা কাট অফটো বেছি হাই যায়গৈ, কেতিয়াবা কম যায়গৈ, কিন্তু মই ট্ৰাই কৰিছোঁ যে একদম ভালকৈ এনালাইচিছ কৰি পেলাই বনাবলৈহে ট্ৰাই কৰিছোঁ। চ' যেতিয়া আপোনালোকে ইণ্টাৰেষ্টেড হয় যে কাট অফ কিমান যাব পাৰে, কি ফেক্টৰছৰ ওপৰত ডিপেণ্ড কৰিব এইবাৰ কাট অফটো, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে কাট অফৰ ওপৰত এটা ভাল আইডিয়া পাই যাব, ঠিক আছে। চ' প্ৰথমতে মই পেপাৰ এনালাইচিছটো কওঁ যে পেপাৰখন চাই মই কি দেখিলোঁ। ৰিজনিঙৰ টোটেল 20টা কুৱেশ্যন আছিল, 20টা কুৱেশ্যনৰ ভিতৰত মই দেখিলোঁ 5টা হাৰ্ড আছে। হাৰ্ড বুলি ক'ব গ'লে মানে হাৰ্ড কুৱেশ্যনখিনি যোনখিনি একেবাৰে ভালকৈ পঢ়া ষ্টুডেণ্ট বা যোনখিনি ভালকৈ পঢ়ি পেলাই দিছে, অলৰেডি বহুত দিন আগৰ পৰা পঢ়ি আছে, বহুতখিনি বস্তু পাৰে, তেওঁলোকৰ কাৰণেও মানে এই বস্তুখিনি হাৰ্ড হ'ব, যোনখিনি মই হাৰ্ড লিখিছোঁ। আৰু মিডিয়াম যোনখিনি লিখিছোঁ সেই মিডিয়ামখিনিত মানে 50-50, নৰ্মেল ষ্টুডেণ্টখিনিও কৰিব পাৰিব কিন্তু অকণ টান পাব, আৰু যোনখিনি প্ৰিপেয়াৰ কৰি আছে তেওঁলোকেও মানে অকণমান এই কুৱেশ্যনকেইটাত ফচিব পাৰে, ঠিক আছে। চ' হাৰ্ডখিনি চবৰ কাৰণে বহুত টান হ'ব, মিডিয়ামখিনিত হয়তো পঢ়াখিনিও পাৰিব পাৰে বা অকণমান কম পঢ়ি যোৱাখিনিও কম্পিটিশ্যন দিব পাৰে, ঠিক আছে। চ' ৰিজনিঙত 20টা কুৱেশ্যন আহিছিল, তাৰপৰা 5টা হাৰ্ড দেখিছোঁ মই, 3টা মিডিয়াম দেখিছোঁ। তাৰপিছত জেনেৰেল নলেজত টোটেল 40টা কুৱেশ্যন আছিল, 40টাৰ ভিতৰত 4টা মই হাৰ্ড দেখিছোঁ আৰু 8টা মিডিয়াম দেখিছোঁ। যেনেকৈ মই আগত ক'লোৱে যে হাৰ্ডখিনি চবৰ কাৰণে হাৰ্ড হ'ব আৰু মিডিয়ামখিনি পাৰিবও পাৰে চবে, ঠিক আছে, বা অকণমান হাৰ্ডো পাব পাৰে। বাকী ইয়াত কাৰেণ্ট এফেয়াৰ্ছ বহুত ডিপকৈ সুধি দিলে। কাৰেণ্ট এফেয়াৰ্ছ মই ইমান এক্সপেক্ট কৰা নাছিলোঁ যে ইমান বেছিকৈ সুধিব, কিন্তু অলপ ডিপকৈ সুধিছে। চ' কাৰেণ্ট এফেয়াৰ্ছখিনিও বহুতে টান পাব পাৰে। তাৰপিছত মেথছত 20টা কুৱেশ্যনত 2টা মই হাৰ্ড দেখিলোঁ আৰু 6টা মিডিয়াম দেখিলোঁ। চ' এই বস্তুবিলাক অলপমান ভেৰি কৰে, যেনেকৈ মিডিয়ামখিনি হয়তো কাৰোবাৰ কাৰণে হাৰ্ড হ'ব পাৰে বা হাৰ্ডখিনি কাৰোবাৰ কাৰণে ইজি হ'ব পাৰে, কিন্তু মই ভাবোঁ যে এই 2টা কুৱেশ্যন চবৰ কাৰণে হাৰ্ড হ'ব আৰু মিডিয়ামখিনি কাৰোবাৰ কাৰণে হাৰ্ড, কাৰোবাৰ কাৰণে ইজি হ'ব পাৰে। তাৰপিছত ইংলিছত 20টা কুৱেশ্যন আহিছিল, 20টাৰ ভিতৰত 2টা হাৰ্ড দেখিছোঁ আৰু 4টা মিডিয়াম কুৱেশ্যন দেখিছোঁ, ঠিক আছে। চ' কুৱেশ্যনৰ পেপাৰ এনালিচিছটো আপোনালোকে দেখিলে যে কেইটা হাৰ্ড, কেইটা মিডিয়াম আৰু কোনটো ছাবজেক্টৰ পৰা কিমান মাৰ্কছৰ কুৱেশ্যন আহিছে, ঠিক আছে। আৰু আপোনালোকে জানেই চাগে যে য'ত মেথছ আৰু ৰিজনিং বেছিকৈ আহে, আমাৰ কেণ্ডিডেটসকলে বেছিকৈ মানে আমাৰ আছামৰ কেণ্ডিডেটবিলাকে অকণ এক্সামত টান পায় মেথছ আৰু ৰিজনিংটো বেছিকৈ আহিলে, ঠিক আছে। চ' সেইটো হিচাপে মানে আমি এনালাইজ কৰিম। প্ৰথমতে ফেক্টৰছখিনি কৰি লওঁ, কি ফেক্টৰে এফেক্ট কৰিব। চাওক, ADRE নিচিনা এই এক্সামটো নহয়, এই এক্সামটোত বহুত কম নম্বৰ কেণ্ডিডেটে এপিয়াৰ কৰিছে। মানে চাওক, যোনসকলে ফিজিকেল টেষ্ট পাছ কৰিছে তেওঁলোকেহে এপিয়াৰ কৰিছে এক্সামটোত। চ' কেণ্ডিডেটৰ সংখ্যা ইয়াত বহুত বেছি নহয়, কেণ্ডিডেটৰ সংখ্যা বহুত কম হয়। চ' যেতিয়া কেণ্ডিডেটৰ সংখ্যা কম হয় তেতিয়া অকণমান হয়তো কাট অফটো অকণমান তললৈ অহা চান্স থাকে, কাৰণ বহুত ভাল কেণ্ডিডেট হ'লেও কেতিয়াবা তাৰ লাক কাম নকৰিব পাৰে, কেতিয়াবা পেপাৰ যিমানখিনি লেভেলত প্ৰিপেৰেশ্যন কৰিছিল তাতকৈ বেছি হাৰ্ড পেপাৰ আহি যায়। যেনেকৈ এইখন পেপাৰ মই ক'ম হাৰ্ড আহিছে পেপাৰ, বহুতে ক'ব পাৰে যে মডাৰেট আহিছে বা ইজি আহিছে, কিন্তু মই ক'ম যে এইখন পেপাৰ কনষ্টেবল লেভেলৰ কাৰণে, মই সেইটো লেভেলত যদি চাই পেলাই যাওঁ তে কনষ্টেবল লেভেলৰ কাৰণে পেপাৰখন হাৰ্ড আহিছে। আৰু মই যদি নিজৰ অপিনিয়নত কওঁ, SI পেপাৰখনতকৈ এই কনষ্টেবল পেপাৰখন বেছি টান আহিছে, ঠিক আছে।
চ' বেলেগক মই কোৱা দেখিছোঁ যে মডাৰেট আহিছে, ইজি আহিছে বুলিও কৈছে দুটামানে, ঠিক আছে। কিন্তু মোৰ মতে পেপাৰখন কনষ্টেবল লেভেল হিচাপে চাব গ'লে পেপাৰখন বহুত টান আহিছে। চ' যেতিয়া আপোনালোকে চায় যে ইয়াত নম্বৰ অফ কেণ্ডিডেটছ কম আছে, বহুত কম আছে। পাৰ পষ্টৰ হিচাপে 5টাকৈহে মাতিছে। চ' যিমানখিনি আছে সেইখিনিৰ ভিতৰত মানে আগতেতো বহুতখিনি কেণ্ডিডেট ওলাই গ'ল ফিজিকেলত, বাকী বাছা কেণ্ডিডেটখিনি মাতিছে, তাকো ফিজিকেল একদম ভালকৈ পাছ কৰাখিনিক মাতিছে, ঠিক আছে। চ' ইয়াত কেণ্ডিডেট কম হোৱাৰ কাৰণে অকণমান হয়তো কাট অফটোত এফেক্ট কৰিব পাৰে, ঠিক আছে। তাৰপিছত ডিষ্ট্ৰিক্ট ৱাইজ চিলেকশ্যন, আৰু ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ চিলেকশ্যন হ'ব এই এক্সামটোত। চ' সেই বস্তুটো যোনটো মানে কেণ্ডিডেট কম হোৱাৰ কাৰণে অলপ কাট অফ কম যোৱাৰ চান্স আছিল, সেইটোক অকণমান মানে মেটচ কৰিব এই বস্তুটোৱে ডিষ্ট্ৰিক্ট ৱাইজ চিলেকশ্যন। যদি অভাৰঅল আছামৰ চিলেকশ্যন হোৱাহেঁতেন, অভাৰঅল আছামত যদি বোলে 5000 পষ্টৰ কাৰণে এটাই কাট অফ ওলোৱাহেঁতেন, তেতিয়াতো ডেফিনেটলি কাট অফ বহুত তললৈ গ'ল হয়। কিন্তু এতিয়া অল আছামততো নহয়, পাৰ ডিষ্ট্ৰিক্ট হিচাপে হ'ব। ধৰি লওক এখন ডিষ্ট্ৰিক্টত 200টা পষ্ট আছে, তো তাত 200 × 2 মানে 400টা কেণ্ডিডেট চিলেক্ট হ'ব, ঠিক আছে। চ' যদি অল আছামত হোৱাহেঁতেন বোলে 5000 × 2 10,000 চিলেক্ট হ'ল হয়। চ' একদম হায়েষ্ট নম্বৰৰ পৰা লৱেষ্ট নম্বৰলৈকে পালে হয়। কিন্তু এতিয়া 2xকৈহে মাতিব, 2xকৈ মাতিলে অনলি সেই ডিষ্ট্ৰিক্টখনত টপ কেণ্ডিডেটখিনিয়ে পাব, আৰু তলৰ কেণ্ডিডেটখিনি থাকি যাব, মানে যোনে কম মাৰ্কছ পাইছে। তাৰপিছত এই এক্সামটোত কাট অফ অকণমান বেছি যোৱা চান্স আৰু এটা এইটো কাৰণে হ'ব কাৰণ নেগেটিভ মাৰ্ক নাই। যদি নেগেটিভ মাৰ্ক থাকাহেঁতেন তেতিয়াতো বহুত বেছিয়ে কাট অফ তললৈ গুচি গ'ল হয়, কাৰণ পেপাৰখন বহুত হাৰ্ড আছিল। মানে মই এইটো কথা ভাবোঁ যে আমাৰ এক্সামবিলাকত নেগেটিভ মাৰ্কটো ইণ্ট্ৰডিউচ কৰিব লাগে, নহ'লে কাট অফ ইমান বেছি যায়গৈ, মানে ল'ৰা ছোৱালীবিলাকে হেণ্ডেল কৰিব নোৱাৰে। কাৰণ পেপাৰ টান কাটিলেও বহুত ল'ৰা ছোৱালীৰ কাৰণে আনফেয়াৰ হয়, যেনেকৈ কোনোবাই কোচিং লোৱা নাই, কোনোবাই ভালকৈ পঢ়িবৰ কাৰণে ষ্টাডি মেটেৰিয়েল নাই, ধৰক দামী কিতাপ চিতাপ নাই, তেওঁলোকে টাফ কুৱেশ্যন পালেতো অলপ দিগদাৰ পায়, ঠিক আছে। চ' মই ভাবোঁ যে গভৰ্ণমেণ্টে নেগেটিভ মাৰ্কবিলাক এক্সামবিলাকত ইণ্ট্ৰডিউচ কৰিব লাগে। কুৱেশ্যন লেভেলটো এটা যোনটো এক্সামৰ লেভেল হয় সেই এক্সাম হিচাপে, যেনেকৈ কনষ্টেবল লেভেলৰ পেপাৰ কাটক, ডিগ্ৰী লেভেলৰ পেপাৰ কাটক, কিন্তু নেগেটিভ মাৰ্কটো অলপমান তাত ভৰাই দিলে তেতিয়া হয়তো ল'ৰা ছোৱালীবিলাকে ভুল মাৰ্কছ বা নাজানা কুৱেশ্যনটো এটেম্প কৰিব ভয় কৰিব, তেতিয়াহে মানে এটা ফেয়াৰ মানে হেৰি হ'ব, এক্সাম হ'ব। সেইটো মোৰ অপিনিয়ন হয় দেই, মই ভাবা মতে কৈছোঁ এইটো কথা। কিন্তু যে পেপাৰ টান কৰি দিয়ে সেইটো মানে অলপমান লাকৰ বেচিছত হৈ যায়। মানে পেপাৰ টান কৰিলে হয়তো যোনে বহুত কোচিং কৰি আছিল বা যোনে ভাল স্কুলত পঢ়িছে তেওঁলোকৰ কাৰণে অলপ ইজি হৈ যায়, মানে তেতিয়া বস্তুটো। ধৰি লওক যোনে বহুত কষ্ট কৰি পেলাই একদম ছেল্ফ ষ্টাডি কৰিছে, যাৰ তাত ভাল মেটেৰিয়েল নাই, তেওঁলোকৰ কাৰণে অকণমান আনফেয়াৰ হয়। মই ভাবোঁ দে এইটো নহ'বও পাৰে তেনেকুৱা কথা, কিন্তু এইটো মোৰ অপিনিয়নহে হয়। চ' মই বিচাৰোঁ যে গভৰ্ণমেণ্ট এক্সামবিলাকত লাগে যি এক্সামেই হওক কাট অফ মাৰ্কছ নেগেটিভ মাৰ্ক দিয়ক, আৰু নেগেটিভ মাৰ্কটো অকণমান বেছি দিলেই ভাল হয়। যেনেকৈ SI এক্সামটোৱে চাওক, SI এক্সামটোত পেপাৰ এখন মিডিয়াম লেভেলতে আহিছে, পষ্টটো বহুত কম আছিল, তথাপিও কাট অফটো এটা ঠিক ঠাক মানে কাট অফ গৈছে, কাৰণ তাত নেগেটিভ মাৰ্কটো ভালেমান আছিল, 0.5কৈ নেগেটিভ মাৰ্ক আছিল, সেইটো কাৰণে, ঠিক আছে। আৰু ইয়াত নেগেটিভ মাৰ্ক নাথাকাৰ কাৰণে বহুতে টোক্কা মাৰি পেলাইও মানে কিছুমান কাৰেক্ট কৰি দিব, ঠিক আছে। চ' তাৰ পিছৰ পইণ্টটো যোনটো এফেক্ট কৰিব সেইটো হ'ল টাফ কুৱেশ্যন পেপাৰ। এইবাৰ কুৱেশ্যন পেপাৰখন টান আছিল কিন্তু বহুত, এইটো মানে বেলেগ ইউটিউবাৰে হওক যোনে হওক যিয়ে কওক, কিন্তু আপোনালোকে যে কনষ্টেবল লেভেলত চাই, এটা কনষ্টেবল লেভেল এক্সামৰ কাৰণে এই পেপাৰখন মইতো টান দেখিছোঁ, বেলেগৰ কথা মই নাজানো, কিন্তু মইতো এই পেপাৰখন অকণমান হাৰ্ডে দেখিছোঁ, ঠিক আছে। তাৰপিছৰ পইণ্টটো হ'ল টাইম এণ্ড মাইণ্ডছেট, ঠিক আছে। টাইমটো বহুত ইম্পৰ্টেণ্ট ফেক্টৰ প্লে' কৰিব। 20টা ৰিজনিঙৰ কুৱেশ্যন আছিল, 20টা মেথছৰ কুৱেশ্যন আছিল, মেথছৰ কুৱেশ্যনখিনিও ইমান এটা ইজি নাছিল। চ' মানুহৰ কি হয়, এটা দুটা কুৱেশ্যন যদি নোৱাৰা হয় বা এটা দুটা যদি ভুল হৈ যায়, তে মানে মাইণ্ডছেটটো মানে একদম পূৰা বেলেঞ্চটো বেয়া হৈ যায়। তাতে এই এক্সামটো বহুতে কিমান কষ্ট কৰি পেলাই পাছ কৰিছে, কিমান ফিজিকেলত কষ্ট কৰি পেলাই কিমানখিনি ষ্টুডেণ্টক হৰাই পেলাই আহিছে এক্সামটোত। চ' অকণমান যদি ইয়াত কুৱেশ্যন নোৱাৰে বা কুৱেশ্যনখিনি টাফ পায়, তেতিয়া অলপ মাইণ্ডছেটটো মানে অলপ হিলি যায় মানে, ঠিক আছে। চ' সেই বস্তুটো আছে। লগতে পেপাৰখন কুৱেশ্যনবিলাকো টান দিছে, আৰু টাইমটো 2 ঘণ্টাহে আছিল। ডেটছ ৱাই মানে টাইম আৰু মাইণ্ডছেটটোৱে অকণমান কাট অফত এফেক্ট কৰিব। তাৰপিছত মাৰ্কছ এণ্ড ফিজিকেলৰ মাৰ্কছটো এইবাৰ এক্সামটোত বহুত এফেক্ট কৰিব, কাৰণ যেতিয়া আপোনালোকে এই পেপাৰখন চাই, পেপাৰখন 50 মাৰ্কছৰ ভিতৰত হৈছে,
50 মাৰ্কছৰ ভিতৰত পেপাৰখন হৈছে আৰু এই 50 মাৰ্কছৰ ভিতৰত মই এভাৰেজ যিমান কমেণ্ট দেখিছোঁ এভাৰেজ কমেণ্ট মই দেখিছোঁ 28 to 32 পাম বুলি দিছে হে ল'ৰা ছোৱালীবিলাকে 28 to 32 পাম বুলি দিছে আৰু ফিজিকেলততো বেছিভাগে 52 53 তেনেকৈ পাইছে ঠিক আছে চ' যোনে যোনে ফিজিকেলত অলপ হাই ৰেংকত পাইছে ধৰি লওক 55 56 বা 54 যোনে মানে নৰ্মেলতকৈ 1-2 মাৰ্ক বেছি পাইছে তেওঁলোকে মানে কি হ'ব অলপ ৰিটেনত কম মাৰ্কছ পালেও চলি যাব কাৰণ ইয়াৰ কাট অফটো অনলি এই ৰিটেন মাৰ্কছটো দি পেলাই বনা নাযায় ঠিক আছে ইয়াৰ কাট অফটো বনিব ৰিটেন প্লাছ ফিজিকেল ঠিক আছে ৰিটেন প্লাছ ফিজিকেল দি পেলাই ইয়াৰ কাট অফটো বনিব চ' যেতিয়া কোনোবাই ফিজিকেলত অলৰেডি মানে নৰ্মেল মানে যোনখিনি কাট অফ মাৰ্কছ হয় কাট অফ মাৰ্কতকৈ 1-2 মাৰ্ক যেতিয়া বেছি পাই থৈছে তেওঁলোক বহুত এডভান্টেজত আছে ঠিক আছে এই এক্সামটোত মোৰ মতে এটা 0.5 মাৰ্কছ এটাও বহুত ডাঙৰ ইম্পেক্ট ক্ৰিয়েট কৰিব যদি কোনোবা এটা 0.5 মাৰ্কছ এটা যদি কমো পাইছে সেইটোও বহুত এফেক্ট কৰিব যোনে কোনোবাই যদি 0.5 মাৰ্কছ এটা কাট অফতকৈ বেছি পাইছে বা নৰ্মেল এভাৰেজ ষ্টুডেণ্টখিনিতকৈ অলপ বেছি পাইছে সেইটো বহুত এফেক্ট কৰিব কাৰণ এই মেৰিটটো অনলি ৰিটেনত নহয় এই মেৰিটটো হ'ব ৰিটেন প্লাছ ফিজিকেলৰ ওপৰত ঠিক আছে ফিজিকেল মাৰ্কছো বহুত ইম্পৰ্টেণ্ট হ'ব সেইটো কাৰণে এইবাৰ এনেকুৱাও হ'ব পাৰে যে ৰিটেনত কোনোবাই ধৰি লওক 32 পালে আৰু কোনোবাই 33 পালে 33 পোৱাটো নাপাব পাৰে 32 পোৱাটো পাই যাব পাৰে কাৰণ ফিজিকেল আৰু ৰিটেনটো মিলাই পেলাই দিব দেন মই ভাবোঁ এইখিনি পইণ্টে এবাৰ এফেক্ট কৰিব এক্সামত এই কাট অফটো এফেক্ট কৰিব তাৰপিছত মোৰ এনালিচিছ মতে গোটেই পেপাৰখনত 100টা কুৱেশ্যনৰ ভিতৰত টোটেল 13টা হাৰ্ড কুৱেশ্যন আছিল আৰু মিডিয়াম কুৱেশ্যন আছিল 21টা হাৰ্ড কুৱেশ্যনকেইটা মোৰ মতে চবৰ কাৰণে হাৰ্ড হ'ব যোনে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ কাৰণেও হাৰ্ড হ'ব আৰু যোনে প্ৰিপেৰেশ্যন অলপ মিডিয়াম লেভেলত কৰিছে বা একেবাৰে কম প্ৰিপেৰেশ্যন কৰি গৈছে তেওঁলোকৰ কাৰণেও হাৰ্ড হ'ব তাৰপিছত মিডিয়ামখিনি যোনে প্ৰিপেৰেশ্যন কম কৰিছে তেওঁলোকৰ কাৰণে অকণমান হাৰ্ড হ'ব আৰু যোনে প্ৰিপেৰেশ্যন কৰি পেলাই গৈছিল বহুত ভালকৈ বহুত আগৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে মানে হয়তো হাৰ্ডো হ'ব পাৰে হয়তো ইজিও হ'ব পাৰে ঠিক আছে চ' মই যদি এই দুটা নম্বৰ মিলাই দিওঁ 13 + 21 মই পাম 34 মানে 34টা কুৱেশ্যন প্ৰায় বেছিভাগ কেণ্ডিডেটে মানে মিডিয়ামটো হাৰ্ড পাবই ঠিক আছে চ' ইয়াৰ পিছত যদি মই দেখাওঁ যে মই এইবাৰ কাট অফ কিমান এক্সপেক্ট কৰোঁ কিমান যাব পাৰে ইয়াত চাওক মই কোনো কেটেগৰী হিচাপে দিয়া নাই মানে ST SC OBC তেনেকৈ দিয়া নাই কাৰণ মোৰ তাত ডাটাটো নাই কোনখন ডিষ্ট্ৰিক্টত কিমানে এপ্লাই কৰিছে কাৰ এক্সাম কেনেকুৱা হৈছে কিন্তু অন এন এভাৰেজ মই পেপাৰখন চাই পেলাই পেপাৰ লেভেলটো চাই পেলাই ইউটিউবৰ কমেণ্ট ছেকশ্যনবিলাকত কোনে কিমান মাৰ্কছ পাম বুলি কৈছে সেই বস্তুটো বেচিছতহে মই যদি এনালাইজ কৰি পেলাই কওঁ তেন্তে জেনেৰেল মেল কেণ্ডিডেটৰ কাৰণে মোৰ মতে কাট অফ 31.5 to 38লৈকে যাব পাৰে কাৰণ ইয়াত বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ কাট অফ যাব অকণমান হাই ৰেঞ্জতো ৰাখিব লাগিব আমি অলপ ল' ৰেঞ্জতো ৰাখিব লাগিব কিন্তু অন এন এভাৰেজ গোটেইকেইটা ডিষ্ট্ৰিক্টৰে প্ৰবেবলি এই ৰেঞ্জটোৰ মাজতে থাকিব লাগে মোৰ এনালাইচিছ মতে ঠিক আছে বাকী যদি মই অলপ ব্ৰেকডাউন কৰোঁ এজন মিডিয়াম কেণ্ডিডেটে যোনে মানে অলপ মিডিয়াম প্ৰিপেৰেশ্যন কৰি গৈছে তেওঁলোকে 33 পাব লাগে এই এক্সামটোত আৰু যোন মানে বহুত ভালকৈ প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকে 37 38 39 তেনেকুৱামান পাব লাগে ঠিক আছে আৰু মিডিয়ামটোত ধৰক 32 31 কিন্তু কিছুমান ডিষ্ট্ৰিক্টত কম্পিটিশ্যনটো অকণ কম আছে কিছুমান ডিষ্ট্ৰিক্টত কম্পিটিশ্যনটো বেছি আছে কম মানে কম্পেৰেটিভলি কম কৈছোঁ মই বোলে 31টো কম নহয় বাৰু কিন্তু কম্পেৰেটিভলি কম কৈছোঁ কম্পেৰেটিভলি যোনখিনি জেগাত ডিষ্ট্ৰিক্টত অলপ কম কম্পিটিশ্যন আছে তাত 31.5 মান যাব লাগে আৰু যোনবিলাকত অকণ বেছি আছে কম্পিটিশ্যন বা তাত প্ৰিপেৰেশ্যন কৰা ষ্টুডেণ্টো বহুত বেছি ভাল তেনেকুৱা ডিষ্ট্ৰিক্টবিলাকত 38লৈকেও পাবগৈ পাৰে কাট অফটো ঠিক আছে আৰু এই ডাটাখিনি মই কেনেকৈ পালোঁ মই সেইটো বস্তু দেখাই দিওঁ এবাৰ যেনেকৈ মই ইয়াত যে দেখাইছিলোঁ যে 13টাত হাৰ্ড 21টা মিডিয়াম কুৱেশ্যন টোটেল 34টা কুৱেশ্যন হৈছে নহয় 34টা কুৱেশ্যন যদি কোনোবাই একদম 34টাই ভুল কৰি দিয়ে তেতিয়া 100 মাৰ্কছৰ ভিতৰত তাৰ কিমান বাচিলে 66 বাচিলে 66টো যেতিয়া 0.5কে আছে 66টো তাৰপিছত আমি 2 দি ডিভাইড কৰিব লাগিব মানে 33 যদি সি গোটেই টান আৰু মিডিয়ামখিনিও যদি ভুল কৰি দিয়ে তেতিয়াও
এটা এভাৰেজ ষ্টুডেণ্ট মানে ঠিক ঠাক স্ক'ৰ কৰা ষ্টুডেণ্টে 33 মান পাব পাৰে আৰু মেক্সিমাম কমেণ্ট মই এইটোৱে দেখিছিলোঁ যে 28ৰ পৰা লৈ পেলাই 32লৈকে দেখিছোঁ চ' এইটোক অকণমান ৰিলেক্স কৰি পেলাই হয়তো টাইমৰ কাৰণে নহ'লে বা অকণমান কনফিউজনৰ কাৰণেওতো কিছুমান ভুল হ'ব পাৰে চ' মই সেইটো অলপ ল' ছাইডে ধৰিছোঁ যে 31.5ৰ পৰা 38লৈকে যোনটো হাই স্ক'ৰ 38লৈকে যাব লাগে ঠিক আছে কিন্তু ADREত মই যেনেকৈ কৈছিলোঁ যে অলপ আপাৰ ছাইডটোত যোৱা চান্সেছ বেছি আছে এই কাট অফটোত মই ক'ম যে অকণমান লোৱাৰ ছাইডটোত যোৱাহে চান্স বেছি আছে মানে 35ৰ পৰা লৈ পেলাই 31, 32, 33 তেনেকুৱা ৰেঞ্জত থকা চান্সে বেছি আছে 38টো হয়তো কিছুমান ডিষ্ট্ৰিক্টৰ কাৰণে যাব পাৰে 37, 38 মান কিন্তু বেছিভাগ ডিষ্ট্ৰিক্টৰ কাৰণে 31 to 35তে যোৱা 31 to 35তে যোৱা চান্স বেছি আছে মোৰ মতে ঠিক আছে কিন্তু এটা কথা মই আগতে কৈ দিওঁ এই গোটেইখিনি এটা এজাম্পশ্যন হয় মই আইডিয়া কৰি পেলাই এনালাইচিছ কৰি পেলাই কমেণ্টবিলাক চাই পেলাই বনাইছোঁ ৰিয়েল কাট অফ ইয়াতকৈ বহুত বেছিও যাব পাৰে বহুত কমো যাব পাৰে ঠিক আছে চ' আপোনালোকে যদি বাকী বেলেগ এক্সামক প্ৰিপেৰেশ্যনো কৰি আছে তেন্তে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলটোত মই ডেইলি কুৱেশ্যনবিলাক দিয়ে থাকোঁ তাত নেক্সট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে আৰু এই চেনেলটোতো মই বহুত দিন অলপ বিজিয়ে আছিলোঁ ভিডিঅ' বনাব পৰা নাই বাকী ট্ৰাই কৰিম এতিয়াৰ পৰা ভালকৈ নেক্সট আহিব লগা এক্সামবিলাকৰ কাৰণে ভিডিঅ' বনাবলৈ তেন্তে যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ নিজৰ অপিনিয়নখিনি কমেণ্টত শ্বেয়াৰ কৰিব যে আপুনি কাৰেক্ট দেখিলে ভুল দেখিলে বা ইয়াতকৈ বেছি হ'ব লাগে কম হ'ব লাগে বা মই যদি কিবা ভুলকৈ কৈছোঁ আপোনালোকে কমেণ্টত মোক কাৰেক্ট কৰিব পাৰে তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ